হবলৈ কোৱা কাৰণটো হৈছে যে কলেৰাৰ প্ৰাদুৰ্ভাৱ বা কলেৰাৰ সংক্ৰমণ হৈছে অসমত ইতিমধ্যে তেনেকুৱা বহু কেইটা কেছ ধৰা পৰিছে যে কলেৰাত আক্ৰান্ত হৈ বা কলেৰা হৈ সেই কেইগৰাকী ব্যক্তিৰ মৃত্যু ঘটিছে এতিয়ালৈকে এটা হিচাপ আহিছে পোহৰলৈ যে প্ৰায় 7 গৰাকী লোকৰ মৃত্যু ঘটিছে অসমত আৰু কেৱল এটা ঠাইতে নহয় কেইবাটাও অঞ্চলত কলেৰাৰ সংক্ৰমণ বাঢ়িছে স্বাগতম জনাইছো আমাৰ পোনপটীয়া সম্প্ৰচাৰলৈ মই গীতাশ্ৰী আৰু এই মুহূৰ্তত আপোনালোকৰ বাবে এটা উদ্বিগ্নতাৰ খবৰে লৈ আহিছো কলেৰা বুলি কলে এটা সময়ত খুব এটা ডাঙৰ মহামাৰী আছিল অৰ্থাৎ শৌচ হ'ব বমি হ'ব আৰু তাৰ পিছত খুব কম সময়ৰ ভিতৰতে কলেৰাত আক্ৰান্ত হোৱা যিকোনো ব্যক্তি এগৰাকী হয়তো মৃত্যু মুখলৈ গুচি যাব পাৰে ব্যক্তিগৰাকীৰ খুব কম সময়ৰ ভিতৰতে মৃত্যু ঘটিব পাৰে আৰু এতিয়া সেই কলেৰাৰ আকৌ সংক্ৰমণ দেখা গৈছে অসমত কলেৰা বাঢ়িছে কলেৰাৰ সংক্ৰমণ বাঢ়িছে আৰু উদ্বেগজনকভাৱে বাঢ়িছে ইতিমধ্যে হেলথ ডিপাৰ্টমেণ্টৰ বা স্বাস্থ্য বিভাগৰ ফালৰ পৰা কলেৰা কেন্দ্ৰ কৰি ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে যিসমূহ অনাময় ব্যৱস্থাৰ পৰা অকনমান সন্দেহজনক আসলতে অনাময় ব্যৱস্থা সঠিক নোহোৱাৰ বাবে লেটেৰা ধৰক আনহাইজেনিক কিছু অৱস্থাত যি সকল লোকে বসবাস বৰ্তমান কৰিছে বা তেওঁলোকৰ মাজত যদি ইতিমধ্যে কলেৰা সংক্ৰমণ দেখা গৈছে তেনেকুৱা অঞ্চলখিনি ইতিমধ্যে চিনাক্ত কৰিছে বিভাগে আৰু সংশ্লিষ্ট বিভাগৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকে উদ্বিগ্নতা ব্যক্ত কৰাই নহয় তেওঁলোকে ইতিমধ্যে একশন মোডত নামিছে কিন্তু সেই একশন মোডত নমা প্ৰশাসনৰ গোটেই একশনখিনি পৰ্যাপ্ত হৈছে নে কলেৰাত আক্ৰান্ত হোৱা এগৰাকী ব্যক্তিৰ ৰোগীৰ পিছতে খুব কম সময়ৰ ভিতৰতে আসলতে বহু কেইগৰাকী তেনেকুৱা কেছ চিনাক্ত কৰিছে বিষয়সকলে চিকিৎসকৰ টিম গৈছে নাৰ্ছৰ টিম গৈছে আৰু তেওঁলোকে তন্নকৈ গোটেই দিশবোৰ চাইছে কিন্তু এই মুহূৰ্তত উদ্বিগ্নতাৰ বিষয়টো এয়া আমি আপোনালোকক ঠাইবোৰৰ নামো কম যে ক'ত কলেৰা দেখা গৈছে চাবুৱা টেঙাখাটত কলেৰা হৈছে আৰু কলেৰাৰ ইতিমধ্যে তাত দেখা গৈছে যে কিছু সচেতনতা বা সজাগ কৰিবলৈ ৰাইজক কিছু চেষ্টা কৰা হৈছে দুলিয়াজানৰ ডিৰিয়াল চাহবাগিচাৰ গজাল বস্তিত আসলতে কলেৰা ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে এই পৰ্যন্ত দুজনৰ মৃত্যু ঘটিছে সেই গজাল বস্তিত আৰু 17 গৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে বহুতকে হয়তো তেওঁলোক ঘৰলৈ যাবলৈ দিয়া হৈছে তেওঁলোক কিন্তু চিকিৎসাধীন হৈ আছে আমি কৈছো আপোনালোকক দুলিয়াজানৰ কথা দুলিয়াজানৰ আশে-পাশে এই পৰ্যন্ত দুজনৰ মৃত্যু ঘটিছে আৰু 17 জন চিকিৎসাধীন এই পৰ্যন্ত যেহেতু দুজন মৃত্যুমুখত পৰিছে 17 গৰাকী চিকিৎসাধীন হৈ আছে প্ৰায় 3 দিন পূৰ্বৰ ঘটনাটো যে কলেৰাত মৃত্যু ঘটিছে গজাল বস্তি অঞ্চলৰ এজন 52 বছৰীয়া লোকৰ আৰু এটি 13 বছৰীয়া শিশুৰ মৃত্যু ঘটিছে বা কিশোৰৰ মৃত্যু ঘটিছে আৰু মঙ্গলবাৰে দিনৰ 1 বজাত এগৰাকী চিকিৎসকে অৱগত কৰিলে আৰু আনহাতে গোটেই অঞ্চলটোৰ প্ৰায় 8 জন লোক কলেৰা আৰু ডায়েৰিয়া ৰোগত আক্ৰান্ত হৈ তেওঁলোকে টেঙাখাট মডেল চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে তেওঁলোকে প্ৰথমে যেহেতু কলেৰা কেনেকৈ ধৰা পৰিব কলেৰা আসলতে শৌচ হোৱা বমি হোৱা এটা বেক্টেৰিয়েল ইনফেকচন এটা এবিধ বেক্টেৰিয়া আৰু সেই বেক্টেৰিয়া বিধে যদি সেই কেনেবাকৈ পানীৰ জৰিয়তে যদি আমাৰ মানৱ শৰীৰত সোমালে ধৰক লেতেৰা হাতেৰে আমি খাইছো বা কৰবাত তেনেকুৱা আমি পানী খাইছো যে সেই পানীত কলেৰাৰ বীজাণু আছে এটা বেক্টেৰিয়া সেই বেক্টেৰিয়েল ইনফেকচনটো গৈ দেহত সোমালে এনেকুৱা এটা অৱস্থা কৰি দিব পাৰে যে কিছু ঘণ্টাৰ ভিতৰতে অতিমাত্ৰা শৌচ হ'ব বমি হ'ব আৰু সেই শৌচ বমি হৈ সেই ব্যক্তি গৰাকী এনেকুৱা বেয়াকৈ ডিহাইড্ৰেট হৈ যাব যে ব্যক্তি গৰাকীৰ মৃত্যু ঘটিব পাৰে আৰু এই মুহূৰ্তত আপোনালোকক কৈছো যে টেঙাখাট মডেল চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছে ৰোগীসকল তেওঁলোকৰ পৰীক্ষা কৰা হ'ল যেতিয়া শৌচ পৰীক্ষা কৰা হ'ল তেওঁলোকৰ সেই পৰীক্ষা কৰোতে ধৰা পৰিলে যে হয় তেওঁলোকৰ কলেৰা হৈছে আৰু লগালগ তৎপৰতা বাঢ়িছে কিন্তু চিন্তাৰ কাৰণ কিয়নো সজাগ যদি হৈ নাথাকে বা প্ৰশাসনৰ ফালৰ পৰা স্বাস্থ্য বিভাগৰ ফালৰ পৰা যদি পৰ্যাপ্ত পৰিমাণে সকলোকে সজাগ কৰিবলৈ চেষ্টা কৰা নহয় তেনেহলে কিন্তু ই দ্ৰুতগতিত সংক্ৰমণ বাঢ়িব পাৰে অৰ্থাৎ যদি বেয়া অনাময় ব্যৱস্থা আছে তেনেকৈ বীজাণুটো হয়তো ধৰক অনাময় ব্যৱস্থা ভাল নহয় কাখতে হয়তো খোৱা পানী ড্ৰিংকিং ওয়াটাৰ সোৰ্স আছে তেনেকৈ আসলতে হে বীজাণু বিয়পিব পাৰে আৰু সেই পানী খোৱাৰ পিছত বা হাত নুধুৱাকৈ আনহাইজেনিক ধৰণে গোটেই খোৱা বোৱা কৰাৰ ক্ষেত্ৰতো কলেৰা বিয়পিব পাৰে আক্ৰান্ত হোৱা বুলি যেহেতু ধৰা পৰিছে দুলিয়াজান সমজিলা প্ৰশাসন স্বাস্থ্য বিভাগে ইতিমধ্যে ক্ষিপ্ৰতাৰে গোটেই অঞ্চলটোৰ ঘৰে ঘৰে গৈছে ঔষধ পাতি বিতৰণ কৰিছে কিয়নো বহুতকে ঔষধ পাতি আদিৰ প্ৰয়োজন হৈছে আৰু দেখাৰ লগে লগে চিকিৎসকে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে যে কাৰোবাক যদি সন্দেহ হৈছে তেওঁলোকে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে সমান্তৰালকৈ সজাগতা বৃদ্ধি কৰিছে আৰু অঞ্চলটোত অইলৰ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰ জৰিয়তে স্যানিটাইজ কৰাৰ কিছু ব্যৱস্থা কৰা হৈছে আমি কৈ আছো আপোনালোকক দুলিয়াজানৰ কথাখিনি স্যানিটাইজ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আনহাতে অঞ্চলটো যাতে কলেৰা আৰু ডায়েৰিয়া ৰোগ অৰ্থাৎ একে ধৰণৰ ডায়েৰিয়া অৰ্থাৎ যি শৌচ হ'বলৈ আৰম্ভ কৰিব সেই কলেৰা ৰোগৰ যাতে অধিক বৃদ্ধি হ'ব নোৱাৰে তাৰ বাবে প্ৰশাসনে অঞ্চলটোত ৰাজহুৱা স্থানত সভা সমিতি পাতিছে
মুকলিভাৱে হা সামগ্ৰী বিক্ৰী কৰা আদিত বন্ধ নিষেধাজ্ঞা আৰোপ কৰিছে কৰবাত জয়েন্ট হেলথ ডিৰেক্টৰে তেওঁ জনোৱা মতে যে ডিব্ৰুগড়ৰ জয়েন্ট হেলথ ডিৰেক্টৰে জনোৱা মতে যে কৰবাত আসলতে এনেকুৱা বেৰ দি দিয়া হৈছে আৰু সেই বেৰবোৰ এইভাবে দিয়া হৈছে যাতে প্ৰাদুৰ্ভাৱ হৈ বিয়পি নাযায় আন ঠাইলৈকে ই ধৰক নিবিয়পে বা সেই অঞ্চলটো এক প্ৰকাৰ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা নকৰিলেও কিন্তু অকণমান আসলতে তাত সীমাবদ্ধতা আনি দিছে এতিয়া আমি তিনিচুকীয়াৰ কথা কওঁ চাবুৱাৰ দিনজয় চাহ বাগিচাৰ পকা লাইনত ডায়েৰিয়াৰ লগতে কলেৰাৰ প্ৰাদুৰ্ভাৱৰ এই খবৰটো আসলতে বাতৰি সংবাদ শিৰোনাম দখল কৰিছে অঞ্চলটো কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে বিগত 10টা দিনত পুনৰ কৈছো 10টা দিনত এই অঞ্চলটোত 5 জন লোকৰ শৌচ বমি আৰু পেটৰ বিষত মৃত্যু হ'বলগীয়া হৈছিল বুলি খবৰটো ওলালে আৰু এই বাতৰিটো যেতিয়া উলাল তাৰ পিছতে এতিয়া পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰিলে আৰু পানী পৰীক্ষা ডায়েৰিয়া হোৱাৰ কথা যেতিয়া পোহৰলৈ আহিল তাৰ পিছত আসলতে কলেৰাৰ প্ৰাদুৰ্ভাৱ হোৱা কথা জানিব পৰা গৈছে এই মুহূৰ্তত সেইখিনি কথা আমি আপোনালোকক সামগ্ৰিক ৰূপে জনালো জয়েন্ট হেলথ ডিৰেক্টৰে কি ভাষ্য দিছে কেনেকৈ সচেতন হৈ থকা উচিত বা কি কৰা হৈছে বিভাগৰ ফালৰ পৰা সেই ভাষ্যটো আমি আপোনালোকক এই মুহূৰ্তত আগবঢ়াম আমাৰ প্ৰথম আমি ধৰা পৰিলে আমাৰ দিনজয় বাগানত 15 আগষ্টৰ দিনাখন এটা লৰা মানে খেলি আহি হস্পিটেলত ভৰ্তি হ'ল চাবুৱা মডেল হস্পিটেল তাৰপিছৰ পৰা তাৰ পৰা মেডিকেললৈ পঠোৱা হ'ল যদি ল'ৰাটো ঘৰ নগৈ পিনে ঘৰলৈ গুচি যোৱাৰ পিছতে তাক নি থাকোঁতে ডায়েৰিয়া হৈ মানে কি এম্বুলেন্সতে ঢুকালে তাৰপিছতে আৰু তেতিয়া কথাটো ওলালে যে বাগানত মানে আৰু তাৰ এদিন আগতে কিছুমান কেছ বোলে ডেথ হৈ আছিলে যদিও সেইবিলাক কেছ আমাৰ হেৰিত ভৰ্তি হৈ আছিলে চাবুৱাত দেখুৱাই আছিলে আকৌ ঘৰলৈ গ'ল ঘৰত গৈ পিনে তেওঁলোকৰ ডেথ হ'ল এইটো কথাৰ কাৰণে আমি যেতিয়া আমি গ'লো এনকুৱাৰী কৰিবলৈ তেতিয়া আমি এজন পেচেণ্টৰ হস্পিটেলত ভৰ্তি থকা ৰেক্টেল সোৱাব বুলি কয় মানে হেৰিয়াৰ পায়খানাৰ মানে হেৰিটো পৰীক্ষা কৰোঁতে আমি গম পালোঁ যে এইটো কলেৰা জাৰ্মছ আছে তাৰপিছতে আমি গোটেই লগে আমি হাই এলাৰ্ট কৰিলোঁ দিনজয় এৰিয়াটোত এটা এখন পকা লাইন বুলি আছে একেবাৰে চাবুৱা মডেল হস্পিটেলৰ ওচৰতে 100 মিটাৰমান দূৰ তাতে গৈ আমাৰ সাৰ্ভে কৰিলে তাতে আমাৰ ধৰক আৰু ডায়েৰিয়া হৈ থকা কেছ এনেকৈ আমি পালোঁ 10-15টা আছিলে ভৰ্তিও হৈ আছিলে ইমান কিছুমান ডিসচাৰ্জো কৰা হ'ল তাৰপিছত পিছদিনাখনেই আমাৰ আকৌ গজাল বস্তি বুলি কয় দুলীয়াজানৰ ওচৰতে এইটো মানে ওল্ড ৰিয়েল বাগানৰ কাষতে এটা মানে আমাৰ স্লাম এৰিয়া এটা আছে এইটো হেৰি ওল্ড ৰিয়েল হাই স্কুলখন এখন মডেল হাই স্কুল আছে তাৰ পিছফালে এৰিয়া এটা পৰে তাৰে এজনী ছোৱালী তেনেকৈ গধূলি শনি মন্দিৰৰ প্ৰসাদ খাই ৰাতি আকৌ 8:30 মান বজাত পায়খানা বমি হ'ল অইল হস্পিটেললৈ গ'ল অইল হস্পিটেলৰ পৰা ঘূৰি আহিলে ৰাতি তাৰপিছতে ৰাতিপুৱা সময়তে তেওঁৰ ডেথ হ'ল সেইটো চাওঁতে আমি গম পালোঁ যে তাতে আৰু মানে ডায়েৰিয়া কেছ আৰু এটা দুটা ওলাইছে তাৰ সোৱাব ৰেক্টেল সোৱাব আপলোৱাতে তাতো আমাৰ কলেৰা কেছ ধৰা পৰিলে যেহেতু আমি গম পালোঁ যে দুটা জাগাত আমাৰ কলেৰা ওলাইছে লগে আমি গোটেই ডিষ্ট্ৰিক্টখনতে হাই এলাৰ্ট জাৰি কৰিলোঁ যেহেতু এইটো পানীৰ পৰা হোৱা ৰোগ কলেৰাটো বিশেষকৈ আৰু এইটো সময়ত আমাৰ ডায়েৰিয়েল ডিজিজটো প্ৰায় হয় এইটো এটা হেৰি আছে কিন্তু যিকেইটা এৰিয়াত আমি চালোঁ তেওঁলোকৰ মানে চেনিটেশ্যন ব্যৱস্থাটো যিটো আমি অনাময় ব্যৱস্থা বুলি মানে পায়খানা আৰু খোৱা পানী এইটো হেৰি আছিলে এইটো অলপমান মানে আনহাইজেনিক বুলি ক'ব লাগিব আমি পৰীক্ষা কৰোঁতে যিটো পানী আছিলে টিউবৱেলৰ পানী সেইটো আনছেটিছফেক্টৰী বুলি কৈছে তাৰমানে তাত বহুত বীজাণু আছে যিটো এইটো খাব নোৱাৰি তো আমি লগে বাগান আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ থ্ৰুৱেদি আৰু বাগানৰ লগত বা সেইটো এৰিয়াৰ আমি CDC লগত কথা পাতি সেই টিউবৱেলবিলাক আমি সব সিল কৰি দিলোঁ যাতে তাতে সেই পানীটো খাব নোৱাৰে আৰু PSC ডিপাৰ্টমেণ্টৰ থ্ৰুৱেদি আমি খোৱা পানী ব্যৱস্থাটো কৰিলোঁ আৰু লেট্ৰিনবিলাকো তেনেকৈ যেহেতু বৰষুণ দিছিলে তাৰ দুদিনমানৰ আগতে সো অলপ পৰিৱেশটো লেতেৰা হৈছিলে তাৰপিছতে তেওঁলোকে সেইখিনি ব্লিচিং দি চাফা কৰাইছে আৰু তেওঁলোকে বেলেগ গাঁত পায়খানাৰ ব্যৱস্থাটো কৰি দিছে আৰু আমাৰ ফালৰ পৰা আমি কৰিছোঁ যে গোটেই দুটা এৰিয়াতে আমাৰ আশা বা আমাৰ MPW বা আমাৰ স্বাস্থ্যকৰ্মী যিসকল আছে ANM প্ৰত্যেকৰ ঘৰে গৈ তেওঁলোকৰ কিমান মানে মানুহ ভুগি আছে ধৰক তেওঁলোকে মানে সাধাৰণতে প্ৰথমতে হস্পিটেললৈ যিহেতু নাহে এনে ঘৰে গৈ কাৰোবাৰ যদি বমি পায়খানা হৈ আছে তেওঁলোকক আমি হস্পিটেললৈ ৰেফাৰ কৰিছোঁ আৰু ইতিমধ্যে গম পালে যে কেনেকৈ ব্যৱস্থা লোৱা হৈছে মুঠৰ পৰা এটাই কথা সাফ চিকুণতা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা অৰ্থাৎ খোৱা পানীৰ সোৰ্সটো ক'ত আৰু খোৱা পানীৰ সোৰ্সটো কৰবাত লেটাৰা সোৰ্সৰ পৰা আপুনি খোৱা পানী লৈ আছে নেকি বা পানী ভালদৰে উতলাই সেৱন কৰা নাই নেকি সেইখিনি কথা মন কৰিবলগীয়া আৰু কলেৰা লক্ষণ দেখা দিয়া মাত্ৰকে কৰবাত যদি তেনেকুৱা অঞ্চলত আপুনি আছে তেনেহলে পলম নকৰি যদি তেনেকুৱা লক্ষণ দেখা দিছে যে বমি হৈছে পেটৰ বিষ হৈছে শৌচ হ'বলৈ আৰম্ভ কৰিছে অতিমাত্ৰা তেনেহলে
সেয়া পলম নকৰি বা ঘৰত চিকিৎসাৰ ব্যৱস্থা নকৰি যদি সন্দেহ হৈছে তেনেহ'লে চিকিৎসকৰ পৰামৰ্শ লওক আৰু চিকিৎসকৰ পৰামৰ্শইহে আচলতে ইয়াৰ পৰা হাত সাৰিব পৰা সেই ব্যৱস্থাটো বা বাটটো মুকলি কৰি দিব যিহেতু কলেৰাক লৈ উদ্বিগ্নতাৰ কাৰণ হৈছে আৰু কলেৰা এটা সময়ত কলেৰা মহামাৰীৰ দৰে আছিলে আজিৰ পৰা কিছু বহু দশক পূৰ্বে কিন্তু এতিয়া কলেৰাক নিয়ন্ত্ৰণ কৰিব পৰা যায় কিন্তু সেই কথাখিনি যে সজাগ হৈ থাকিব লাগিব এইখিনি সময়ত কিন্তু কেৱল ডিব্ৰুগড়ৰ নহয় চাবুৱা বা আমি দুলিয়াজানৰ কথাখিনিয়ে নকওঁ তেজপুৰৰ এটা খবৰো আহিছে তেজপুৰতো কলেৰাৰ কিছু সংক্ৰমণ হাম কাটিছে অৱশ্যে তৎসত্ত্বেও কিন্তু এতিয়াও প্ৰায় 81 গৰাকীমান আক্ৰান্ত হৈছিল গৈ সেই একে ডায়েৰিয়া সদৃশ ৰোগত কলেৰাও হৈছে বহুতৰে নিশাটোৰ ভিতৰতে প্ৰায় 70 গৰাকী কলেৰা তথা ডায়েৰিয়াত আক্ৰান্ত হৈছিলে সেই তথ্যখিনি পোহৰলৈ আহিছিলে অৱশ্যে পৰিস্থিতি কিছু নিয়ন্ত্ৰণাধীন বুলি জনাইছে ক্ৰমাৎ সুস্থ হৈ উঠিছে 40 গৰাকী আক্ৰান্ত তেওঁলোকে সম্প্ৰতি ঘৰতে চিকিৎসা গ্ৰহণ কৰিছে বাকি 41 গৰাকীমান এতিয়াও কিন্তু তেজপুৰৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে এইখিনি কথা উল্লেখ কৰিছে শোণিতপুৰৰ জুটিয়া স্বাস্থ্য সঞ্চালকে এয়া কলেৰা সম্পৰ্কীয় গোটেইখিনি শেহতীয়া আপডেট সংক্ৰমণৰ যেতিয়া আচলতে যিকোনো বেমাৰৰ সংক্ৰমণৰ খবৰ বিয়পে বা সংক্ৰমণ ঘটে স্বাভাৱিকতে প্ৰথম কথাটোৱে হৈছে যদি সন্দেহ হৈছে বা তেনেকুৱাকৈ যদি বেয়াকৈ আক্ৰান্ত হৈছে তেনেহ'লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল বা এই বিষয়ে যিসকল দায়িত্বত আছে তেওঁলোকে স্বাস্থ্য বিভাগক জনোৱাটো ভাল যদিও বা এতিয়া স্বাস্থ্য বিভাগে এলাৰ্ট জাৰি কৰিছে আৰু অকণমান সাৱধানতা অৱলম্বন কৰি সকলোকে চলিবলৈ সজাগ কৰিবলৈ সকলোকে কৈছে আহ্বান জনাইছে